না মই হিন্দু না মই মুছলমান না মই কংগ্ৰেছী না মই বিজেপি মই হলো খিলঞ্জীয়া স্বাভিমানী অসমীয়া বিধায়ক অখিল গগৈক উদ্দেশ্যি শৃংখল চলিহাৰ তীক্ষ্ণ বাক্যবান অখিল গগৈক তুলা ধুনা শিৱসাগৰৰ নাগৰিক সভাত বিধায়ক অখিল গগৈয়ে শৃংখল চলিহাৰ বিৰুদ্ধে আনিছিল গুৰুতৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈ শৃংখল চলিহাই শিৱসাগৰত বিয়পাইছে সাম্প্ৰদায়িক বিষবাষ্প শৃংখল চলিহা হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট বুলিও শৃংখলৰ প্ৰতি অভিযোগ তুলিছিল অখিল গগৈয়ে এতিয়া কথা বতৰাবোৰ এনেকুৱা চলিছে যে শিৱসাগৰত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা মানুহটোৰ নাম শৃংখল চলিহা মই লমু চলিহাৰ ল'ৰা মই ইয়াত সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব নিদিওঁ সেইটো কথা মনত ৰখা উচিত আপোনালোকে আজি অকল সংযম কিয় আমি হ'ব লাগে মই যোনদিনালৈকে হিন্দু বাংলাদেশীৰ বিৰোধ কৰি আছিলোঁ যোনদিনালৈকে মই অনা অসমীয়া শ্ৰেণীটোৰ বিৰোধ কৰি ৰাজপথত আন্দোলন কৰি আছিলোঁ শৃংখল তেতিয়া প্ৰচণ্ড জাতীয়তাবাদী ল'ৰা তাৰ পিছৰ পৰ্যায়ত যেতিয়া আমি সন্দেহযুক্ত মানুহৰ বিৰুদ্ধাচৰণ কৰিলোঁ শৃংখল তেতিয়া সাম্প্ৰদায়িক এই কথা বতৰাবোৰ নক'ব শৃংখল সাম্প্ৰদায়িক কিয় নহয় জানে মই সেইদিনা গুৱাহাটীলৈ যোৱাৰ আগত মোৰ স্কুলীয়া বন্ধু ৰিয়াজৰ খুব গা বেয়া মই এইবোৰ কথা বতৰা ফেচবুকত দিয়া নাই আৰু মই ৰিয়াজক লৈ ৰাজনীতিও কৰিব বিচৰা নাই ৰিয়াজক ডিব্ৰুগড় মেডিকেলৰ প্ৰিন্সিপালৰ লগত কথা পাতি মই নিজৰ পইচাৰে এম্বুলেন্স ঠিক কৰি দি ৰিয়াজক মই নিজেই দাঙি এম্বুলেন্সত তুলি ডিব্ৰুগড় মেডিকেলত পঠিয়াইহে মই গুৱাহাটীলৈ গৈছোঁ সেইটো হৈছে শিৱসাগৰৰ সমন্বয় এই কথা বতৰাবিলাক চলিব আমি কম আমাৰ মনত খুব আছে আমি আমাৰ কথাবোৰ কম আজি না কংগ্ৰেছৰ কাবাৰ লগত মোৰ কথা বতৰা হৈছে না বিজেপিৰ কাবাৰ লগত কথা বতৰা হৈছে না ৰাইজৰ দলৰ কাবাৰ লগত মোৰ কথা বতৰা হৈছে মোৰ কথা বতৰা হৈছে জাতীয়তাবাদৰ ওপৰত মোৰ কথা বতৰা হৈছে অসম নামৰ মাজনী কেনেকৈ বাচিব তাৰ ওপৰত এতিয়া খংবিলাক অকল বেলেগৰে আছে নেকি আজি মনিৰুল ইছলাম বৰাই আপোনালোকে সুৰক শৃংখল চলিয়া ঘৰ কেনেকৈ চলে আজি যদি শিৱসাগৰ বিধায়কজনে কয় মই হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈছোঁ নিশ্চয়কৈ মোৰ ঘৰৰ মানুহৰ গাত লাগিব মোৰ গাত লাগিব শৃংখলে আজি এতিয়া কৈছে শৃংখলে শিৱসাগৰত হিমন্ত বিশ্বৰ পৰা পইচা লৈ অসমৰ ইতিহাসৰ আটাইতকৈ কলংকিত মানুহজনক MLA বনাব লাগিছে মই MLA বনাব পাৰিম নেকি শিৱসাগৰ ৰাইজে MLA বনাব মই পাৰিম নেকি কাবাক MLA বনাবলৈ আমি কাবাক সমৰ্থন কৰিব পাৰিম MLA বনাব নোৱাৰো নহয় ইয়াত 1,20,000 30,000 ভোট আছে সেই মানুহখিনিয়ে ডিচিশ্যন ল'ব বাৰে বাৰে মোক যদি কৈ থাকে বিজেপিৰ দালাল মোৰ তাত আপত্তি আছে শৃংখল চলিয়াই বিজেপিও নকৰে কংগ্ৰেছো নকৰে আমি জাতীয়তাবাদৰ কেঁচা তেজ খাই ইয়াত আছো আমি ধৰ্মৰ আফিম খাই বহি থকা নাই না মই হিন্দু না মই মুছলমান মই অসমৰ খিলঞ্জীয়া স্বাভিমানী অসমীয়া সেইটো কথা সকলোৱে মনত ৰখা উচিত যিসকলে আমাক এই ধৰণৰ কথা বতৰাবোৰ কৈ আছে আজি প্ৰত্যেকটো ক্ষেত্ৰতে আজি এটা অভিযোগ আনিছে শিৱসাগৰ বিধায়কে যে শৃংখলে হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈ শিৱসাগৰত হিন্দু মুছলিম লগাবলৈ চেষ্টা কৰিছে এনেধৰণৰ কথা বতৰাবিলাক গৰিহণাৰ যোগ্য হয় নে নহয় ইয়াত বহি থকা ৰাইজে বিচাৰ কৰিব মই বিচাৰ নকৰোঁ এইটো আপোনালোকে বিচাৰ কৰিব কিন্তু যিটো মানুহে আজিলৈকে হিমন্ত বিশ্বৰ ছাঁটোকে গছকি পোৱা নাই সেই মানুহটোক হিমন্ত বিশ্বৰ এজেণ্ট আখ্যা দিছে সেইকাৰণে মই কথা বতৰাবিলাক স্পষ্টকৈ কৈছোঁ শিৱসাগৰত কাৰোবাৰ ৰাজনৈতিক লাভালাভৰ কাৰণে শিৱসাগৰত এনেকুৱা টুলুঙা আৰু সাম্প্ৰদায়িক কথা বতৰা হ'ব সেইটোও হ'বলৈ দিয়া নহ'ব কিন্তু সেইটো স্পষ্টকৈ আমি কৈ দিছোঁ কোনোবা MLA হ'ব কোনোবা মন্ত্ৰী হ'ব আৰু তাৰ কাৰণে এনেকুৱা ধৰণৰ কথা বতৰাবিলাক ইয়াত কৈ থাকিব হ'ব জানো সেই কথা বতৰাবিলাকো কিন্তু নহ'ব ইয়াত জ্যেষ্ঠসকল আছে মই ইয়াত ৰায় দিবলৈ কোনো নহয় ৰায় জ্যেষ্ঠসকলে দিব মই এজন ক্ষুদ্ৰ মানুহ মই ইয়াত ৰায় দিয়াৰ মোৰ কোনো অধিকাৰ নাই সকলো মোতকৈ প্ৰায়খিনি মানুহে জ্যেষ্ঠ তেওঁলোকে ৰায় দিব কোন সাম্প্ৰদায়িক হয় কোন সাম্প্ৰদায়িক নহয় এই কথা বতৰাবোৰ তেওঁলোকে ৰায় দিব আজি যদি বাংলাদেশী খেদিবলৈ যাওঁতে সন্দেহযুক্ত মানুহখিনি খেদিবলৈ যাওঁতে এজন মানুহে থিয় হৈ কয় মই নিদিওঁ ইয়াৰ পৰা যাবলৈ বাংলাদেশী হ'লেও থাকিব লাগিব তেতিয়া সম্প্ৰীতিবিলাক কোনে নষ্ট কৰিছে সম্প্ৰীতিবোৰ তেতিয়া কোনে নষ্ট কৰিছে
আৰু আজি শিৱসাগৰত অনুষ্ঠিত নাগৰিক সভাত তাৰ সমুচিত প্ৰত্যুত্তৰ দিয়ে শৃংখল চলিহাই আনহাতে নাগৰিক সভা আধাতে সামৰে শৃংখল চলিহাই এটা ৰাজনৈতিক দলৰ সৰহ সংখ্যক লোক থকাৰ বাবে আধাতে সভা সামৰে শৃংখল চলিহাই যুৱদলৰ আয়োজন কৰা হৈছে আপুনি ইতিমধ্যে ভাষণ প্ৰদান কৰিলে এবাৰো আপুনি গুৰুত্বপূৰ্ণ কথা কৈছে আৰু বিশেষকৈ এটাই আলোচনা শিৱসাগৰত হৈ আছে যে এই যিটো মিয়া খেদা আন্দোলন তাক লৈ সাম্প্ৰদায়িকতাবাদৰ বীজ সিঁচিছে বুলি আপোনালোকৰ বিৰুদ্ধে অভিযোগ চাওক নাগৰিক সভা সদায় নিৰপেক্ষ হ'ব লাগে আমি বক্তৃতা দি আছো আমি কি ক'ব লাগে কম তাৰপিছত যদি আমাৰ বক্তৃতাৰ পিছত নাগৰিক সভাই কয় যে এনেকুৱা মন্তব্য নহ'ব এতিয়া চাওক ইয়াত নিৰ্দিষ্ট এটা ৰাজনৈতিক দলৰ মানুহ ইয়াত সৰহকৈ আছে ইয়াত এটা ৰাজনৈতিক দলৰ মানুহ বেছিকৈ আছে আৰু এখন এটা ৰাজনৈতিক মই এতিয়া সেইকাৰণে সভাৰ পৰা ওলাই আহিছোঁ কাৰণ এটা ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত এখন সভা হৈছে শিৱসাগৰত প্ৰকৃত নাগৰিক সভা হোৱা নাই স্পষ্টকৈ ক'বলৈ নাই আপোনালোকে ভিতৰত চালে আৰু সভা ত্যাগ কৰিছে আৰু এটা কথা শুনক নাগৰিক সভা কি হ'ব নাগৰিক সভাত সকলোৱে মন্তব্য শুনিব লাগিব এখন ৰাজনৈতিক সভাহে হৈছে আৰু সেইকাৰণে মই ত্যাগ কৰিছোঁ আৰু প্ৰকৃত নাগৰিক সভা অনাগত দিনত শিৱসাগৰৰ জ্যেষ্ঠ মানুহখিনিয়ে দিব বুলি মই আশা ৰাখিছোঁ দিয়া নিদিয়াটো কি আছে মই এনেও আমাৰ স্থিতি আমি পাতিম কিন্তু এটা কথা মই হিমন্ত বিশ্ব শৰ্মাৰ ছাঁটোও গছকি পোৱা নাই আৰু মোক যদি কোনোবাই কয় মোৰ ঘৰ কেনেকৈ চলি আছে আপোনালোকে চাই আহিলেই হ'ব মোক যদি কয় মই হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈ কাৰোবাক ইলেকশ্যন জিকাব লৈছোঁ মই ইলেকশ্যন জিকাব নোৱাৰোঁ শিৱসাগৰৰ জনগণে জিকাব নিৰপেক্ষ হোৱা নাই কথা বতৰাবোৰ নিৰপেক্ষ হোৱা নাই সেইটো আমাৰ দল সংগঠনৰ আলোচনাৰ পিছত হ'ব সেইখিনি মই ক'ম কিন্তু এই সভাখন নিৰপেক্ষ সভা হোৱা নাই ধন্যবাদ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।